হেল্ল' বন্ধু বান্ধৱীসকল, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ। যিকোনো এজোপা ফুল লগাবলৈ হ'লে ইয়াৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে কিছু আভাস থকাটো খুবেই প্ৰয়োজন। নহ'লে নাৰ্চাৰীৰ পৰা দামত কিনি অনা ফুলজোপা যদি ভালদৰে গ্ৰ' নকৰে বা মৰি থাকে কেনেকুৱা অনুভৱ হয় সকলো ফুলপ্ৰেমীয়ে নিশ্চয় জানে। সেয়ে মোৰ চেনেলটোৰ যোগেদি আপোনালোকক ফুলৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে কিছু আভাস দিবলৈ চেষ্টা কৰিছোঁ। আৰু লগতে আপোনালোকৰ এটা অনুৰোধ জনাওঁ, মোৰ চেনেলটো নতুন হয়, সেয়ে আপোনালোকৰ সহযোগিতা খুবেই প্ৰয়োজন। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকলৈ ন'টিফিকেশ্যন যাব। তেনে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই লৈ আহিছোঁ পাতৰ সৌন্দৰ্য বাগিচা শুৱনি কৰা এই ফুলজোপাৰ যতন আৰু প্ৰতিপালনৰ বিষয়ে। ইয়াৰ পাতৰ সৌন্দৰ্য চাওক কি সুন্দৰ। পাতবিলাক দুটা ৰঙত আছে, বগা আৰু সেউজীয়া। দেখিবলৈ খুব সুন্দৰ লাগিছে নহয়নে বাৰু? এইজোপাৰ নাম ক্লিপ জিঞ্জৰ। ইয়াক বিভিন্ন নামেৰে জনা যায়। স্প্ৰেল জিঞ্জৰ, ভেৰিগেটেড ক্লিপ জিঞ্জৰ, কেৰেক্টাছ স্প্ৰেল জিঞ্জৰ আদি নামেৰেও জনা যায়। আমাৰ অসমীয়াত এইজোপাক জমলাখুটি বুলি কোৱা হয়। জমলাখুটিৰ বিভিন্ন প্ৰজাতি আছে, সকলোৰে পাতবিলাক একেই নহয়। এইজোপাৰ পাতবিলাক দুটা ৰঙত আছে, কিছুমান সেউজীয়া ৰঙৰ হয়। ইনচুলিন প্লেণ্ট আপোনালোকে নিশ্চয় দেখিছে, তাৰে প্ৰজাতি এইজোপা। এতিয়া আহক জানি লওঁ এইজোপা কোনটো ছিজনত গ্ৰ' কৰে। এইজোপা এই বাৰিষা ছিজনত গ্ৰ' হোৱা প্লেণ্ট হয়। সেয়ে আপোনালোকে এইজোপা যদি ক'ৰবাৰ পৰা আনে এই বাৰিষা ছিজনতে আনি লগাই ল'ব, তেতিয়াহে ইয়াৰ গ্ৰ'থ ভাল হ'ব। উইণ্টাৰ ছিজনত এইজোপা মৰি যোৱাৰ দৰে হয়। পাতবিলাক প্ৰায় শুকাই যায়, দুই এখিলা পাতৰ বাহিৰে পাতবিলাক নাথাকেগৈ। উইণ্টাৰ ছিজন হোৱাৰ বাবে দেখিছেনে মোৰ এই পটটোত নতুনকৈ পোখা ওলাইছে এয়া, আৰু পোখাবিলাকো খুব সুন্দৰকৈ বাঢ়িছে। ক্লিপ জিঞ্জৰ বা স্প্ৰেল জিঞ্জৰ বুলি এইটো কাৰণে কোৱা হয়, জিঞ্জৰ মানে আদা হয়। এইটো ইংৰাজী শব্দ হয়। এই ফুলজোপাৰ গুৰিৰ মাটিৰ তলৰ অংশত আদাৰ দৰে কাণ্ড থাকে, সেইটোৰ বাবে ইয়াক ক্লিপ জিঞ্জৰ বা স্প্ৰেল জিঞ্জৰ বুলি কোৱা হয়। এতিয়া আহোঁ এইজোপাক লগাবলৈ পটটোৰ মাটি কিদৰে প্ৰস্তুত কৰিব লাগে সেইটো বিষয়ে। এইজোপাৰ বাবে পটটোৰ মাটি প্ৰস্তুত কৰোঁতে ফচফচীয়া কোমল মাটি প্ৰস্তুত কৰি ল'ব লাগে, কিয়নো ইয়াৰ মাটিৰ তলৰ কাণ্ডবিলাক ফচফচীয়া মাটি পালে বেছিকৈ প্ৰডিউচ হয়, মানে বাঢ়ে। সেয়ে এইজোপাক লগাবলৈ ফচফচীয়া মাটি প্ৰস্তুত কৰি ল'ব লাগে। 30% বালিয়া মাটি, 40% শুকান পাতৰ জাবৰ, 50% কোকোপিট আৰু 50% সাৰ। যিকোনো সাৰ দিব পাৰে আপোনালোকে, কেঁচু সাৰ বা শুকান গোবৰ। এনেদৰে মাটিখিনি প্ৰস্তুত কৰি ল'লে মাটিখিনি সোপোকা হোৱাৰ লগতে ফচফচীয়াও হয়। তেতিয়া ইয়াৰ কাণ্ডবিলাক খুব সুন্দৰকৈ বাঢ়ি ফুলজোপাৰ গ্ৰ'থো ভাল হয়, লগতে নতুন নতুন কাণ্ড ওলাই নতুন পুলি সৃষ্টি হয়। এয়া হ'ল ফুলজোপাৰ মাটি কেনেদৰে প্ৰস্তুত কৰিব লাগে সেইটো বিষয়ে। এতিয়া আহোঁ এইজোপাক কেনেকুৱা জেগাত থ'ব লাগে। এইজোপা ইনড'ৰ প্লেণ্ট হয়, সেয়ে ছাঁত থ'ব, সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত, তেতিয়াহে ইয়াৰ গ্ৰ'থ ভাল হ'ব। পোনে পোনে সূৰ্যৰ পোহৰত থ'লে ইয়াৰ পাতবিলাক জ্বলি যোৱাৰ দৰে হয়, ফুলজোপাৰ গ্ৰ'থত বাধা আহে। অৱশ্যে পুৱাৰ বা আবেলি কোমল সূৰ্যৰ পোহৰটো 1-2 ঘণ্টাৰ বাবে পৰিলেও খুব সুন্দৰকৈ গ্ৰ' কৰে এইজোপা। এয়া হ'ল ফুলজোপাৰ লাইট লোকেশ্যন, মানে কেনেকুৱা জেগাত থ'ব লাগে সেইটো বিষয়ে। এতিয়া আহোঁ এইজোপাক পানী দিয়াৰ বিষয়ৰ ওপৰত। এইজোপা ফুলক খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই, পটটোৰ মাটি সেমেকাই থোৱাৰ প্ৰয়োজন নাই। পটটোৰ মাটি 2 ইঞ্চিমান শুকাই গ'লে পানী দিলেও হয়। আৰু আপোনালোকে যেতিয়াই পানী দিব এইজোপা ফুলক বা যিকোনো ফুলকে ভৰপূৰকৈ দিব। পটটোৰ তলৰ মাটি ভালদৰে তিতাকৈ পটটোৰ ড্ৰেনেজ হ'লেদি পানী ওলাই যোৱাকৈ, তেতিয়াহে ইয়াৰ শিপাবিলাকে ভালদৰে তললৈকে বাঢ়ি গৈ পটটোত দিয়া সাৰখিনি খুব সুন্দৰকৈ গ্ৰহণ কৰিব পাৰে। এতিয়া আহোঁ এইজোপাক মাজে মাজে দিব লগা সাৰৰ বিষয়ে। এইজোপাক আপোনালোকে এই বাৰিষা ছিজনতহে প্ৰতি 15-20 দিনৰ মূৰে মূৰে শুকান গোবৰৰ পৰা বা কেঁচু সাৰৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰ দিব পাৰে। এই লিকুইড সাৰ দিওঁতে আপোনালোকে পটটোৰ মাটিখিনিত আগতীয়াকৈ পানী দি নল'ব। পটটোৰ মাটি শুকাই থাকিলেহে এই লিকুইড সাৰ দিব, তেতিয়াহে শিপাবিলাকে এই লিকুইড সাৰখিনি ভালদৰে গ্ৰহণ কৰিব। আৰু যদি এই লিকুইড সাৰ দি থাকিবলৈ আপোনালোকে অসুবিধা পায়, তেনে মাহৰ মূৰত এবাৰকৈ পটটোৰ গুৰি অংশ মাটি অলপ খুচৰি লৈ এমুঠিকৈ কেঁচু সাৰ বা শুকান গোবৰ দি দিব, তেতিয়াও ইয়াৰ গ্ৰ'থ ভাল হয়।
এইজোপা ফুলক খুব বেছিকৈ পোক পতংগই আক্ৰমণ কৰা দেখা নাযায়। তথাপিও আপোনালোকে যেতিয়া বাগিচা আন ফুলক নিম অইল স্প্ৰে কৰে এই ফুলজোপাৰ পাততো নিম অইল স্প্ৰে কৰি দিব। তেতিয়া পোক পতংগ আক্ৰমণৰ পৰা নিশ্চিন্ত হৈ থাকিব। এতিয়া আহোঁ এইজোপাৰ পৰা নতুনকৈ পুলি প্ৰস্তুতৰ বিষয়ে। এই বাৰিষা ছিজনৰ ইয়াৰ গুৰি অংশৰ পৰা এনেদৰে নতুনকৈ পোখা ওলায়। এনেদৰে এই পোখাবিলাক আপোনালোকে ভাগ ভাগ কৰি লৈ নতুন পুলি প্ৰস্তুত কৰিব পাৰে। তাৰোপৰি ইয়াৰ এনেকুৱা কাটিঙৰ পৰাও নতুনকৈ পুলি প্ৰস্তুত কৰিব পৰা যায়। মোৰ এইজোপা মোৰ বাগিচাত থকা 4 বছৰমানেই হ'ল। মই ইয়াৰ কাটিং এটাহে আনি লগাইছিলোঁহি। ইয়াৰ কাটিঙৰ পৰা খুব সুন্দৰকৈ নতুনকৈ পুলি প্ৰস্তুত কৰিব পৰা যায়। উইণ্টাৰ ছিজন এইজোপাৰ ডমিনেশ্যন পিৰিয়ড, সেয়ে খুব বেছিকৈ পানী দিয়াৰ প্ৰয়োজন নাই। মাহটোত এবাৰ দিলেও হ'ব আৰু সাৰ দিয়াৰ প্ৰয়োজনেই নাই। উইণ্টাৰ ছিজনত বহুতৰে এইজোপাৰ পাত একেবাৰে নোহোৱা হৈ যায়। কেৱল মাত্ৰ পটুৰ তলত আদাখিনি ৰখেগৈ। বহুতে ভাবিব ফুলজোপা মৰি গ'ল বুলি, কিন্তু তেনে নহয়। সেই আদাবিলাক আপোনালোকে সেই পটুতে থাকিবলৈ দিব আৰু পিছৰটো ছিজনত দেখিব খুব সুন্দৰকৈ নতুনকৈ পোখা ওলাইছে। সেয়ে মৰি গ'ল বুলি পেলাই নিদিব আপোনালোকে। ইয়াৰ কাটিঙৰ পৰা যদি আপোনালোকে পুলি প্ৰস্তুত কৰিব বিচাৰে তেনেহ'লে এই বাৰিষা ছিজনতে ইয়াৰ কাটিং লগাই ল'ব, তেতিয়াহে গ্ৰ' কৰিব। যিহেতু এইজোপা বাৰিষা গ্ৰ' হোৱা প্লেণ্ট। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।